এই মুহূৰ্তত লৈ আহিছো আন এটা ব্ৰেকিং নিউজ। কামৰূপৰ আগ্ৰাথুৰিত পশুধনৰ বাবে ঘাঁহ কাটিবলৈ গৈ ৰহস্যজনকভাৱে মৃত্যু হাজোৰ এজন লোক। পশুধনৰ বাবে ঘাঁহ কাটিবলৈ গৈ হাজোৰ কোলাহাটীৰ ২ নং হিডালগুৰিৰ কৃষক পৰমেশ্বৰ দাসৰ ৰহস্যজনক মৃত্যু। ঘটনা অনুসৰি যোৱাকালি পুৱা ভাগত ৪জনীয়া দল এটিৰ সৈতে হিডালগুৰিৰ পৰা আমিনগাঁৱৰ ল ইউনিভাৰ্চিটিৰ সমীপৰ পিতলিত ঘাঁহ কাটিবলৈ গৈছিল কৃষক পৰমেশ্বৰ দাস। পিছত ঘাঁহনিৰ পৰা সন্ধানহীন হয় কৃষকগৰাকী। লগৰ কৃষকগৰাকীয়ে স্থানীয় ৰাইজ নিশাৰ ভাগলৈ পৰমেশ্বৰক বিচাৰি সন্ধান নোপোৱাত পৰিয়ালৰ লোকক খবৰ দিয়াত পৰিয়ালৰ লোকে আমিনগাঁও আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। পিছত পৰমেশ্বৰৰ সন্ধান বিচাৰি SDRFে অভিযান চলাই যদিও নিশাৰ ভাগলৈ কৃষকগৰাকীৰ সন্ধান উলিয়াব নোৱাৰিলে। পিছত ঘটনাৰ 16 ঘণ্টা উকলি যোৱাৰ পিছত আজি পুৱাৰ ভাগত পৰিয়ালৰ লোক আৰু স্থানীয় ৰাইজে পুনৰ সেই স্থানত বিচাৰি অভিযান চলোৱাত পুৱা 6:30 মান বজাত পৰমেশ্বৰৰ ৰহস্যজনক মৃত অৱস্থাত উদ্ধাৰ হয়। মৃত লোকজনৰ সোঁহাতত তেজৰ চেকুৰা আৰু দুয়ো কাণেৰে ৰক্তাক্ত অৱস্থাত উদ্ধাৰ হয়। এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইতিমধ্যে মৃত ব্যক্তিজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱা হৈছে। যোৱাকালি ৰাতিপুৱাৰ ভাগতে পৰমেশ্বৰ দাস আৰু লগৰীয়া ছজনৰ লগত তেওঁ আমিনগাঁও স্থিত ল কলেজ কেম্পাছত গৰুৰ বাবে ঘাঁহ কাটিবলৈ আহি নিৰুদ্দেশ হৈ থাকে। লগৰ কেইজন ঘাঁহ কাটি ঘাঁহবোৰ এক জেগাত গোটোৱাৰ পিছত উপযুক্ত এই পৰমেশ্বৰ দাস আহি নোপোৱাত তেওঁলোকে ইফাল সিফাল কৰি বহুতখিনি বিচাৰ কৰিলে। তাৰমানে যেতিয়া আমি 4জন মানুহ ঘাঁহ কাটিব আহিলোঁ, ঘাঁহ কাটিব আহি আমি 10টামান বজাৰ পৰা ঘাঁহ কটা আৰম্ভ কৰিলোঁ। আৰম্ভ কৰি আমি 2 ঘণ্টামান সময় ঘাঁহ কটাৰ পিছত আকৌ ৰাস্তাত ঠাইত উঠি আহি আমি চাউলজনে পানী পুনি খাই ঠিক 1টামান বজাত আকৌ গোটেইকেইজন আমি নামি গ'লোঁ। নামি যোৱাৰ পিছত আমি আমাৰ নিজে কামত লাগি থাকিলোঁ। আমি যেতিয়া আকৌ ঘাঁহ কাটি আছে বুলি ভাবি এনেকৈ আমাৰ যেতিয়া প্ৰায় 2টা-2:30মান বাজিছে, তেতিয়ালৈ যেতিয়া অহা নাই, তেতিয়া আমাৰ সন্দেহ হ'ল হৈ পেলাই তেওঁক আমি গেৰুৱা-গেৰি বহুত কৰিলোঁ। তেওঁৰ কোনো মাত চাত নাপালোঁ। মাত কথা নাপাই পেলাই আমাৰ তাতে আমি এইখিনি কথা আমি ইয়াতে স্বীকৃতি জনাব বুলি ভাবিছোঁ। আৰু আমি বাকীখিনি ঘৰতো জনালোঁ, আৰু বিচাৰি কৰিলোঁ। আমি বিচাৰি পেলাই মানুহজন তাৰমানে আমি নাপালোঁ। নাপোৱাৰ পিছত গাঁৱৰ মানুহ এতিয়া বৰ্তমান কিছুমান আহি তাৰমানে বিচাৰি কৰিছে, কিন্তু মানুহজন পোৱা নাই। নিউজ ডেস্ক ৰিপৰ্ট, নিয়মীয়া খবৰ।